হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভাবিলোঁ আলাই ভিডিঅ' এটা বনাওঁ। ৰাতিপুৱাই শুই উঠাৰ পিছত মায়ে ক'লে কি চিলিণ্ডাৰ নাই ঘৰত, মানে আছে শেষ হোৱা অৱস্থা। তাৰপিছত যদি তই চিলিণ্ডাৰ আনি নথ তেতিয়াহ'লে তই লঘন পৰিব লাগিব। সেইবোৰে তাৰপিছত কেলা কি কৰা যায়। তাৰপিছত ভাবিলোঁ এজেঞ্চিলৈকে যাওঁ। এজেঞ্চিত ক'লা কি 21 তাৰিখে গেছ পাবি, আজি পইচাটো দি কেনে তই বিলখন কাটি থৈ যা। তাৰপিছত কেলা এতিয়া কি কৰা যায়, চিলিণ্ডাৰ যদি নাপাওঁ ঘৰততো মই লঘন পৰিব লাগিব। আজি 2 দিন পিছত মই লঘন পৰিব লাগিব। তাৰপিছত ভাবিলোঁ গাড়ীখন অলপ ধোওঁ, গাড়ীখন ধোব লাগিলে সিহঁতক কেলা 50 টকা লাগে। কি কৰিবি আৰু উপায় নাই, 50 টকা এটা দিলোঁ। দিয়াৰ পিছত গাড়ীখন ধুই দিলোঁ ধুনীয়াকে। ধোৱাৰ পিছত ভাবিলোঁ ঘৰলৈকে যাওঁ আৰু কি কৰিবি, ইমান গৰম কেলা, ঘৰত যাই ফেনৰ তলত ঘুমাই থকাই ভাল হ'ব। আমাৰ এনেও এচি নাই, আমি দুখীয়া মানুহ ভাল। তাৰপিছত ভাবিলোঁ আপোনালোকক আমাৰ গাঁৱৰ অলপমান মানে চিনেমেটিক এটা দেখাম বুলি ভাবিলোঁ। তাৰপিছত দেখালো, কেনে লাগছে কবি, বেয়া হ'লে বেয়া হোৱা বুলি কবি দেই, আৰু ভাল হ'লে ভাল হোৱা বুলি কবি দেই। ভাল, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই, থেংক ইউ, টেক কেয়াৰ।